আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক টাই ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ বিএড কলেজ বাইহাটা চাৰিআলিত অৱস্থিত যোনখন বাইহাটা চাৰিআলি বিএড কলেজ আছে সেই কলেজৰ বিএড এডমিশ্যনৰ সম্পৰ্কে মানে এটা নটিফিকেশ্যন জাৰি কৰিছে সো নটিফিকেশ্যনটোত কি কৈছে সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু গতিকে আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই আছে বিএড এডমিশ্যন 2024 বাইহাটা চাৰিআলি বিএড কলেজ দিছ কি কৈছে চাওক দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন that the issue and submission of forms offline mode for counseling and admission into 2 years B.Ed course for the session 2024-26 is follow. যদি আপোনালোকে এইটো ইয়াৰত যেহেতু B.Ed কোৰ্সটো 2 বছৰীয়া হয় সো আপোনালোকে যদি এইটো ইয়াৰত B.Ed ল'ব খুজিছে তেতিয়াহ'লে আপোনালোকৰ বাইহাটা চাৰিআলিৰ যোনখন B.Ed কলেজ আছে সেই B.Ed কলেজত অফলাইনত আপোনালোকে ফৰ্ম ফিলআপখন কৰিব লাগিব তাৰমানে আপোনালোকে কলেজত গৈ ফৰ্ম ফিলআপ কৰিব লাগিব আৰু মানে কিছুমান ডেট দিয়া হৈছে সেই ডেটসমূহ হৈছে ইছ্যুজ এণ্ড সাবমিশন অফ ফৰ্মছ আপোনালোকে ফৰ্ম সাবমিট কৰিব পাৰিব 16 তাৰিখ 2014 মানে এইটো আগষ্টত 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু মানে সময়টো ধৰি দিয়া হৈছে 10টাৰ পৰা 3টাৰ ভিতৰত হ'ব লাগিব মানে তাৰ 3টাৰ পিছত গ'লে নহ'ব আৰু মানে 10টা ৰাতিপুৱা 10টাৰ পৰা ষ্টাৰ্ট হ'ব 16 তাৰিখে দিব পাৰিব 17 তাৰিখে দিব পাৰিব 18 তাৰিখে যেহেতু সানডে সো 18 তাৰিখে নহ'ব 19 তাৰিখে দিব পাৰিব আৰু 20 তাৰিখ আৰু সময়টো 4 দিনৰে একেই তাৰমানে মানে 20 তাৰিখে 12টা লৈকে দিয়া হৈছে বাকি 3 দিন আপোনালোকে 3টাৰ যিকোনো আগত মানে 3টাৰ আগত যিকোনো সময়ত গ'লে আপোনালোকে পাই যাব আৰু 20 তাৰিখে 12টাৰ আগত দিয়া হৈছে তাৰ পিছত দিছে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট উইল বি নটিফাইড লেটাৰ অন মানে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেই বস্তুটো আপোনালোকক পিছলৈ মানে নটিফিকেশ্যন জনাই দিব নটিফিকেশ্যনৰ জৰিয়তে জনাই দিব আৰু মানে কলেজ ৱেবছাইটত জনাব বা কলেজ নটিচ বৰ্ডতো লগাই দিব আৰু কলেজ ৱেবছাইটত যোনটো নিউজ এণ্ড ইভেণ্ট ছেকশ্যন আছে সেইটোত আপোনালোকে মেৰিট লিষ্টটো পাই যাব তাৰপিছত 3 নম্বৰটো দিছে কাউন্সেলিং এণ্ড এডমিশ্যন ডেট উইল বি নটিফাইড লেটাৰ আৰু আপোনালোকৰ যোনটো কাউন্সেলিং বা এডমিশ্যন হ'ব সেই এডমিশ্যন ডেটটো মানে সেইটো পিছলৈ জনাই দিব আৰু সেইটো কলেজ ৱেবছাইট মানে নিউজ এণ্ড ইভেণ্ট ছেকশ্যন যোনটো আছে সেইটোতে আপোনালোকে পাব আৰু কলেজ নটিচ বৰ্ডতো জনাই দিব তাৰপিছত কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ফলোয়িং ডকুমেণ্টছ এট দ্য টাইম অফ ছাবমিশ্যন অফ ফৰ্মছ আৰু কেণ্ডিডেটে কি ফৰ্মৰ লগত কি জমা দিব লাগিব ডকুমেণ্টছ জমা দিব লাগিব সেই বিষয়ে কেইটামান মানে ধৰি দিছে কি বস্তু জমা দিব লাগিব প্ৰথমে দিছে যে এডমিট অফ GU B.Ed এন্ট্ৰেন্স এক্সাম মানে বেলেগ কলেজৰ নিচিনাই GU যোনটো এডমিট আছে মানে GU B.Ed যোনটো এডমিট আছে B.Ed টেষ্ট যোনটো এডমিট মানে এন্ট্ৰেন্স দিয়াৰ যোনটো এডমিট আছে সেই এডমিটটো জমা দিব লাগিব লগতে photocopy of final merit list of GU B.Ed entrance examination 2024 particular page giving tick mark on candidates rank মানে যোনটো আপোনাৰ হেৰি আছে GU মেৰিট লিষ্ট আছে মেৰিট লিষ্টৰ যোনটো পেজত আপোনাৰ নাম আছে সেই পেজটো আপুনি জেৰক্স কৰি লৈ যাব আৰু সেই পেজটোত আপোনাৰ যোনটো নাম সেই নামটোতে টিক মাৰ্ক দি দিব লগতে আৰু ল'ব লাগিব ফটোকপি অফ গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ আপোনালোকে মানে যদি গ্ৰেজুৱেশ্যন কৰা হয় তেতিয়াহ'লে আপোনালোকে মাৰ্কশ্বিট লগতে চাৰ্টিফিকেট মানে টেষ্টিমনিয়েলখন লৈ গ'লে হৈ যাব যেহেতু আপোনালোকে মানে ডিগ্ৰীৰ মাৰ্কশ্বিট মানে চাৰ্টিফিকেটখন ওলোৱা নাই সো আপোনালোকে টেষ্টিমনিয়েলখনো ল'ব পাৰে তাৰপিছত ফটোকপি অফ PG মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আৰু যদি আপোনালোকে কোনোবা PG কৰা ষ্টুডেণ্ট আছে মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপোনালোকে সেই PGৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখনো লৈ যাব আৰু চাৰ্টিফিকেট যদি পোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে আপোনালোকে টেষ্টিমনিয়েলখনো ল'ব পাৰে সো নেক্সট কৈছে ফটোকপি অফ OBC MOBC SC ST PST হিল PWD EWS certificates if applicable যদি আপোনালোকে কোনোবা এইকেইটা হেৰিত হয় মানে কেটাগৰীত হয় সো এইকেইটা আপোনালোকৰ ল'বলৈ যোনটো কেটাগৰী হয় MOBC বা OBC বা SC ST PST
PWD EWS এইকেইটাত হয় তেতিয়াহ'লে গোটেইকেইটাৰে মানে চাৰ্টিফিকেটৰ ফটোকপি মানে আপোনালোকে জেৰক্স কপি তাতে জমা দিব লাগিব। তাৰপিছত কি কৈছে, ছাবমিশ্যন অফ NCL EWS certificate is current financial year from a competent authority is must for OBC MOBC candidates without which the candidature will be cancelled. No acknowledgement of receipt letter is to be considered for selection of candidature. ST Hill candidates should be domicile of Assam. EWS category is valid only for unreserved category. কি কৈছে যে আপোনালোকে যদি মানে এই NCL যোনটো এইটো OBC MOBC ষ্টুডেণ্টৰ কাৰণে হয় আৰু EWS চাৰ্টিফিকেট ইজ কাৰেণ্ট মানে আপোনালোকৰ কাৰেণ্ট ইয়াৰৰ EWS চাৰ্টিফিকেটখন লাগিব। লগতে এইটো মানে একদম কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ মানে আপোনালোকৰ 2024 মাৰ্চৰ পিছত হ'ব লাগিব, নহ'লে আপোনালোকৰ হেৰিটো কেঞ্চেল কৰা হ'ব। তাৰপিছত নো একনলেজমেণ্ট অফ ৰিচিপ্ট লেটাৰ ইজ টু বি কনচিডাৰ ফৰ চিলেকশ্যন অফ কেণ্ডিডেট মানে এইটো মানে হেৰি কৰা নহ'ব, কনচিডাৰ কৰা নহ'ব। তাৰপিছত STH মানে STHৰ যোন কেণ্ডিডেট যদি আছে তেতিয়াহ'লে আছামৰ ডমিচিয়েল এখন ওলোৱা লাগিব, ডমিচিয়েল এখন লাগিব। তাৰপিছত আৰু যদি EWS কেটেগৰী হয়, এই EWS কেটেগৰীটো অনলি আনৰিজাৰ্ভ ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। মানে যদি আপোনালোকে ধৰক OBC MOBC বা STP STH ST মানে SCৰ হয় তেতিয়াহ'লে আপোনালোকে EWS চাৰ্টিফিকেটখন ইউজ কৰিব নোৱাৰিব। এই কথাটোৱে আপোনালোকে কৈ দিছে। EWS কেটেগৰী ইজ ভেলিড অনলি ফৰ আনৰিজাৰ্ভ কেটেগৰী। যিয়ে নহওক গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইফ এপ্লিকেবল। গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটোতো যদি মানে কোনোবাটোত চাইছোঁ মই যে লাষ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিত ধৰি দিয়া হৈছে। যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো মানে লৈ যাব। দ্য কাট অফ মাৰ্কছ টু কল ফৰ কাউন্সিলিং ইজ এজ ফ'ল'। যিয়ে নহওক মানে কাউন্সিলিঙৰ কাৰণে মাৰ্কছ ধৰি দিছে, আনৰিজাৰ্ভৰ কাৰণে 90 আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 80। যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় অফলাইন মোডত যিহেতু ফৰ্ম ফিল আপ কৰিব দিছে তো আপোনালোকে এইকেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নম্বৰকেইটা হৈছে, প্ৰথমটো দিয়া হৈছে 9435197793, নেক্সট দিয়া হৈছে 9101454569, নেক্সট দিয়া হৈছে 8638596037। চ' এইকেইটা নম্বৰ দিয়া হৈছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ।